মাশাআল্লাহ মাটিৰ তলত ওলালে 500 বছৰীয়া পুৰণি মছজিদ। সময়ত হিন্দুত্ববাদী সংগঠনৰ অপপ্ৰচাৰৰ মাজতেই মাটিৰ তলত ওলাল আল্লাহৰ ঘৰ মছজিদৰ ঘৰ। তলত ওলাল 500 বছৰীয়া পুৰণি মছজিদ। হয়, হিন্দুত্ববাদী সংগঠনৰ অপপ্ৰচাৰৰ মাজতেই মাটিৰ তলত ওলাল মছজিদ। সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। মাটিৰ তলত ওলাল 500 বছৰীয়া পুৰণি মছজিদ। পুনৰ এবাৰ হিন্দুত্ববাদী সংগঠনৰ ভুল প্ৰতিপন্ন হ'ল। সচৰাচৰ মন্দিৰ ভাঙি মছজিদ বনোৱা হৈছে বুলি মছজিদত চলোৱা বুলডোজাৰ চলোৱা খবৰ পোৱা যায়। কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ চম্বলৰ চৰকাৰী খনন কাৰ্য চলি আছিল, কিন্তু 12 ফুট খনন কাৰ্য সম্পূৰ্ণ হোৱাত ওলাল 500 বছৰীয়া পুৰণি মছজিদ ঘৰ। খননকৃত জলাধৰৰ ফটো উত্তৰ প্ৰদেশৰ চম্বলত 500 বছৰীয়া পুৰণি মছজিদ বুলি দাবী কৰে একাংশই। এই দাবী কিমান যুক্তিসংগত ইয়াক লৈ চলিছে সৰ্বত্ৰে চৰ্চা। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এই বিশেষ ফটো আপলোড কৰি দাবী কৰিছে 500 বছৰীয়া পুৰণি মছজিদ বুলি। পোষ্টৰ কেপশ্যনত লিখিছে, উত্তৰ প্ৰদেশৰ চম্বলত মাটিৰ তলত ওলাল 500 বছৰীয়া পুৰণি মছজিদ উদ্ধাৰ। ফেচবুকত পোষ্ট কৰাৰ পিছতেই বিদ্যুৎ গতিত ভাইৰেল হৈ পৰিছে পোষ্টটো। দেশৰ ফেক্ট চেক কৰা সংস্থাবোৰেও ফেক্ট চেক কৰিবলৈ আগবাঢ়ি আহে ঘটনাৰ সত্যতা বিচাৰি। দেশৰ আগশাৰী সংবাদ মাধ্যমেও বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰা দেখা যায়। অনুসন্ধানৰ অন্তত উত্তৰ প্ৰদেশৰ চম্বলত এয়া এক জলাধাৰ আহে। ইয়াত এখন কুঁৱাও আছে বুলি কোৱা হৈছে, কিন্তু একাংশই মছজিদ বুলি মিছা প্ৰচাৰ কৰিছে। চাওক এই দৃশ্য। Next report, জনসংবাদ অসম।